নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আমাৰ আজি থাম্বনেইলটো চাই সকলোৱে গমেই পাইছে যে আমাৰ এই ভিডিঅ'টো ক্লাছ 9 বা 10ৰ নহয়। আমি আচলতে এই চেনেলটোত ক্লাছ 9ম শ্ৰেণী আৰু 10ম শ্ৰেণীৰ বাবেহে আমি গণিত আলোচনা কৰি আছিলোঁ। কিন্তু আজি আমাৰ এই আলোচনাটো হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যেটো পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাৰ বাবে আমাৰ বেসিক ম্যাথমেটিক্স আৰু ৰিজনিং এই দুটা টপিক আমি ইয়াতে কভাৰ কৰিম। তো আমাৰ এই ভিডিঅ'টো আলোচনা কৰাত আমাৰ হয়তো দেৰি হ'ব পাৰে। তোমালোকে ভাবিব পাৰা যে ইমান দেৰিকৈ বা ইমান লেট কৰি আৰম্ভ কৰিলে আমি শেষ কৰিব পাৰিম নে নোৱাৰিম। চিন্তা কৰিব নালাগে, যদি মোক বিশ্বাস কৰা যে আমি পৰীক্ষাৰ আগত এই সিলেবাসখিনি গোটেইখিনি কভাৰ কৰিব লাগে তেতিয়াহ'লে মই নিশ্চয় ইয়াতে কভাৰ কৰি দিমেই। আৰু ইয়াতে আমাৰ কি হয়, নম্বৰ যিখিনি আছে, এটা আমাৰ গ্ৰেড 3ত আমাৰ নম্বৰ আছে 50 আৰু এটাত আছে 55। এই দুটা মিলি ম্যাথমেটিক্স আৰু ৰিজনিং যেটো আছে এই দুটা মিলি আমাৰ কি হয় ইমানখিনি নম্বৰ আছে। গতিকে এটা হিউজ নাম্বাৰ আছে। গতিকে এই নম্বৰখিনি আমাৰ ভালদৰে ল'ব সুবিধা হয়। আৰু এই পৰীক্ষাটো বাকী পৰীক্ষাতকৈ অকণমান বেলেগ কিহৰ কাৰণে, কাৰণ ইয়াত আমাৰ নিগেটিভ মাৰ্ক আছে, নহয় জানো। নিগেটিভ মাৰ্ক থাকিলে আমাৰ একেবাৰে সাৱধান হ'ব লাগিব। কাৰণ আমাৰ কি হয়, যদি আমাৰ এই 4টা গণিত শুদ্ধ হ'ল বা এটা গণিত শুদ্ধ হ'ল, এটা মাৰ্ক শুদ্ধ হ'ল, আকৌ 4টা আমাৰ ভুল হ'ল, তেতিয়াহ'লে এই মাৰ্কটো ওপৰ মাৰ্কটো আমি নাপাম। হয়, গতিকে আমাৰ একেবাৰে সাৱধান হ'ব লাগিব যাতে আমাৰ নিগেটিভ মাৰ্ক নাহে। আমি কিছুমান দুই এটা এৰিবও লাগিব পাৰে, কিন্তু আমাৰ নিগেটিভ মাৰ্ক যাতে নাহে তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। কিন্তু বাকী ছাবজেক্টবিলাকত কেতিয়াবা আমাৰ কি হয়, এনেকুৱা কনফাৰ্ম হ'ব নোৱাৰি যে এইটো আমাৰ হয় নে নহয়। যিটো একদম ভালদৰে পঢ়িছে সেইটোহে কনফাৰ্ম হ'ব পাৰি। কিন্তু মেথছত কি হয়, আমাৰ কমন পঢ়িব নালাগে। মেথছত যদি কনচেপ্টটো থাকে, কনচেপ্ট থাকিলে আমাৰ এইটো ধুনীয়াকৈ এইটো নম্বৰটো পাব পাৰি। হয়, এতিয়া আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ভিডিঅ' দেখাইছোঁ, বেলেগ এটা ভিডিঅ'টো চাই লোৱা। हमारा रक्षा कवच टूट चुका है। माहिष्मती की धरती पर पहली बार शत्रु का ध्वज लहरा रहा है। मृत्यु, ये मृत्यु ही तो है। मृत्यु, मृत्यु, महासेना, क्या है मृत्यु? हमारे आत्मबल से शत्रु का बल ज्यादा है, ये सोचना है मृत्यु। रणभूमि में शत्रु से भयभीत होकर जीवित रहना है मृत्यु। जिस नीच ने हमारी मां का अपमान किया वो हमारी आंखों के सामने अट्टहास कर रहा है। उसका सर काटकर मां के चरणों में अर्पित करने की जगह पीठ दिखाकर भागना है मृत्यु। उस मृत्यु को मारने जा रहा हूं मैं। मेरी मां और मातृभूमि को कोई नीच पापी छू नहीं सकता। उनकी छाती चीरकर उन सबको ये कहने जा रहा हूं मैं, मेरे साथ आएगा कौन? मेरे साथ मरेगा कौन? उस मृत्यु को पार करके मेरे साथ अमर होगा कौन? जय माहिष्मती, जय माहिष्मती। আমাৰ এই চিনেমাখনৰ সকলোৱে চাইছে চাগে, আৰু তাৰ পাছত কি হৈছে সকলোৱে জানে, নহয় জানো। গতিকে আমাৰ এই কথাটো সদায় লক্ষ্য ৰাখিব লাগিব যে যিয়ে সদায় বা শেষলৈ যুঁজি যায় সিয়ে জিকি যায়। গতিকে শেষলৈ আমি যুঁজিব লাগিব, শেষলৈ যুঁজিলেহে আমি জিকিব পাৰিম, নহয় জানো। গতিকে আহা আমি শেষলৈ আমি চেষ্টা কৰি যাম। এতিয়া আমাৰ আজি টপিকটো হ'ল নাম্বাৰ ছিষ্টেম, অৰ্থাৎ আমাৰ সংখ্যাৰ বিষয়ে অকণমান আমি খালি মনত পেলাম। হয়, একদম বেসিক কথা কিছুমান চাব দে। আমাৰ কিছুমান হয়তো সকলে জানে
আমাৰ কিছুমান কথা সকলোৱে জানে, যোগ বিয়োগ পূৰণ হৰণ আমাৰ গণিতৰ মেইন সমস্যা চাৰিটাই, এই চাৰিটাই যোগ বিয়োগ পূৰণ আৰু হৰণ হয়। আমাৰ যিমানবিলাকে পৰীক্ষা দিব ইয়াৰ সকলোৱে এইকেইটা জানে, কিন্তু তাৰ মাজতে আকৌ কিছুমানৰ হয়তো হৰণটোও ভুল হ'ব পাৰে। কিয় ভুল হয় চোৱা, এটা আমি এই দিছোঁ হৰণ গণিত, 12ৰে আমি হৰণ বা 21ৰে আমি হৰণ কৰিব লাগে 2121। হৰণটো পটককৈ আমাৰ মেক্সিমামে কেলকুলেটাৰ কৰিব, কেলকুলেটাৰ নোহোৱাকৈ হৰণটো কৰি চাইছোঁ হয়নে নহয়। এতিয়া এনচাৰটো চোৱা, মই ইয়াতে এনচাৰটো কৰি নিদিওঁ, কিন্তু এনচাৰটো চোৱা তোমালোকে বহীত কৰি কিনে যিটো পাবা হয় আৰু আমাৰ যিটো হেৰিত পাবা কেলকুলেটাৰত চাবা ছেম হয়নে নহয় চোৱা। এবাৰ নিজে কৰি চোৱা, নিজক পৰীক্ষা কৰি চোৱাৰ কাৰণে মই এইটো দিছোঁ। কাৰণ কি হয়, কেনেকুৱা আমাৰ সৰু সৰু কথা কিছুমানত আমাৰ ৰৈ যায়, গতিকে সেই সৰু সৰু কথাবিলাক আমি ইয়াতে আমি মাৰিবলৈ চেষ্টা কৰিম হয়। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি ৰিয়েল নাম্বাৰ ছিষ্টেম যিটো আছে আমাৰ, এই ৰিয়েল নাম্বাৰ ছিষ্টেম পঢ়াৰ কাৰণে আমি ক্লাছ মোটামুটি 5ৰ পৰা পঢ়ি আছোঁ। প্ৰথম আমি স্বাভাৱিক সংখ্যা পঢ়িছিলোঁ, তাৰপিছত পূৰ্ণ সংখ্যা পঢ়িছিলোঁ। আমি প্ৰত্যেক ক্লাছতে সেনেদৰে এটা এটা ষ্টেপ আমি আগবাঢ়ি গৈ আছিলোঁ নহয় জানো। গতিকে তোমালোকে একবাৰ মনত পেলোৱাৰ কাৰণে মই খালি জাষ্ট এইখিনি কৈছোঁ। ৰিয়েল নাম্বাৰ আছিলে আমাৰ স্বাভাৱিক সংখ্যা, ৰিয়েল নাম্বাৰ আছিল গোটা সংখ্যাবিলাক 1 2 3 4 5 এইবিলাক আমাৰ গোটা সংখ্যাবিলাক এইবিলাক হয়। এইটো আটাইতকৈ আমাৰ সৰু সংখ্যা আছিলে। তাৰপাছত তাতকৈ যদি আমাৰ 0টো বেছি হয় তেতিয়াহ'লে তাক আমাৰ কি কয়, পূৰ্ণ সংখ্যা হয় বা হোল নাম্বাৰ। এতিয়া তাৰমানে কি হয়, MCQ এনেকুৱা আহিব পাৰে যে এই আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো বিয়োগ কৰা। এতিয়া চাবা তেতিয়াহ'লে আমাৰ কি হয়, বহুতে তাৰমানে কি হয়, সৰু সংখ্যাটো বা কি আছিল বা আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কেনেকুৱা হয়, এইবিলাক খেলি মেলি হৈ যায়। গতিকে গোটেইখিনি বস্তুখিনি যদি ভালকৈ চাই থোৱা যায় তেতিয়াহ'লে যেনেকুৱা প্ৰশ্ন আহে আমি তেনেকুৱা কৰিব পাৰিম। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ল আমাৰ 0, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হ'ল 1। এতিয়া এইটোও মনত ৰাখিব লাগিব, কিহৰ পৰা কি বিয়োগ কৰিব দিছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাৰ পৰা বিয়োগ কৰিব দিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো, সমান আমাৰ কি হ'ল -1। গতিকে এনচাৰবিলাক এনেকুৱাকৈ থাকিব পাৰে, হয়তো 1 0 তাৰপিছত -1 তাৰপিছত বেলেগ এটা ওপৰৰ এটাও নহয়, এনেকুৱা কিবা কিবি আপোনাৰ MCQ দিব পাৰে। গতিকে এনেকুৱা বস্তুখিনি যাতে সম্পূৰ্ণ ক্লিয়াৰ হৈ থাকে। মেথছৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ কি, কিছুমান ক্লিয়াৰিটি নাথাকে। আমি জাষ্ট কেইটামান যদি MCQ কৰি যাওঁ তেতিয়াহ'লে মেথছত কোনো পধ্যে আমাৰ ভাল ফল আমি পাব নোৱাৰিম। গতিকে আমাৰ বস্তুখিনি যাতে ক্লিয়াৰ কৰি যাওঁ তাৰ কাৰণে চেষ্টা কৰিবা। এতিয়া চাবা, স্বাভাৱিক সংখ্যা আমি পালোঁ আটাইতকৈ সৰু, ইয়াতে 1ৰ পৰা আৰম্ভ হয়, তাৰপিছত পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয় আৰু গোটা সংখ্যাবিলাক এনেকৈ শেষ নাই। আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাও নাপাওঁ, আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাও নাপাওঁ। তাৰপিছত আহিল আমাৰ ইণ্টেজাৰ্ছ বা আমাৰ অখণ্ড সংখ্যা আছিল, যিটো অখণ্ড সংখ্যা আমাৰ আকৌ এইবিলাক সংখ্যা ৰেখাও আছিলে মনত পেলোৱা। আমাৰ কি হয়, যদি স্বাভাৱিক সংখ্যা হ'ল এটাৰ পৰা আৰম্ভ হ'ব খালি, তাৰপিছত আমাৰ কি হয় পূৰ্ণ সংখ্যাও আৰম্ভ হ'ব, এইফালে নাই। কিন্তু অখণ্ড সংখ্যাত কি হ'ল, দুপিনে থাকে। তাৰমানে কি হ'ল, এইটো 0টো থাকিলে, তাৰপিছত 1 2 এইবিলাকতো থাকিলে, তাৰপিছত -1 -2 -3 এইবিলাকো থাকিলে। এইবিলাক হ'ল আমাৰ অখণ্ড সংখ্যা আছিলে। তাৰপিছত অখণ্ড সংখ্যাৰ পাছত পাইছিলোঁ আমি ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক বোলে সেই কথাটো ভালদৰে ক্লাছ 10ত পাই আহিছা তোমালোকে সকলে। এতিয়া পৰিমেয় সংখ্যাবোৰ হ'ল আমাৰ কি, যিবোৰ সংখ্যা P/Q আৰ্হিত লিখিব পাৰি আৰু য'ত P আৰু Q দুটা অখণ্ড সংখ্যা আৰু Qটো 0 হ'ব নোৱাৰে। মনত ৰাখিবা, Qটো 0 হ'ব নোৱাৰে আৰু P/Q যিকোনো অখণ্ড সংখ্যা হ'ব, এক্সেপশ্যন এইটো Qটো 0 হ'ব নোৱাৰে। তেতিয়াহ'লে ইয়াক আমাৰ কি হয়, পৰিমেয় সংখ্যা বোলে। এতিয়া পৰিমেয় সংখ্যাবিলাক তাৰমানে কি, যিমানবিলাক ভগ্নাংশ আছে সেইবিলাকো আমাৰ পৰিমেয় সংখ্যা আছিলে। আৰু এই পৰিমেয় সংখ্যা আমাৰ যিবিলাক অখণ্ড সংখ্যা আছিল গোটেইবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত আছে, পূৰ্ণ সংখ্যাবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত আছে, স্বাভাৱিক সংখ্যাবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত আছে। এইবিলাক এনেকুৱা যে MCQবিলাক এনেকৈও দিব পাৰে, তলৰ কোনটোৱে তাৰমানে কি হয়, পৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা হেৰি কৰিব, চিহ্নিত কৰিব। তোমালোকক ভেন চিত্ৰৰ কেইটামান দিব পাৰে, এনেকুৱাকৈ দুটা দিব, এনেকুৱাকৈ এটা দিলে হয়, বা এনেকুৱাকৈ এটা দিব, এনেকুৱাকৈ দিব। তো আমাৰ মিলিব তেতিয়াহ'লে তিনিটা যদি দিয়ে, পৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা, তেতিয়াহ'লে এইটোৱে বুজাব। এইটো ডাঙৰটো হ'ব পৰিমেয়, তাৰপাছতটো হ'ল অখণ্ড সংখ্যা আৰু তলতটো হ'ল পূৰ্ণ সংখ্যা। গতিকে এই বস্তুটো ক্লিয়াৰ হৈ যাবা। তাৰপিছত আমাৰ পৰিমেয় সংখ্যাৰ পাছত আছিলে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাটো কিন্তু ইয়াৰ লগত লিংক নাই, অপৰিমেয় সংখ্যাটো বেলেগ। অপৰিমেয় সংখ্যাটো সম্পূৰ্ণ সূত্ৰটোৱে বেলেগ।
পৰিমেয়ত আছিল আমাৰ কি p/q আৰ্হিত লিখিব পৰা সংখ্যাবোৰ পৰিমেয় সংখ্যা আকৌ অপৰিমেয়ত হ'ল p/q আৰ্হিত লিখিব নোৱাৰা সংখ্যাবোৰ অপৰিমেয় সংখ্যা গতিকে সেইটো বেলেগ আকৌ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই গোটেইকেইটাক লগ লাগি আমাৰ কি বুজায় ৰিয়েল নাম্বাৰ সিস্টেম হয় বাস্তৱ সংখ্যা গতিকে ইয়াৰে ভেন চিত্ৰ আমাৰ MCQ দিব পাৰে বিভিন্ন ধৰণৰ দিব পাৰে তাৰপিছত নেক্সট চাবা এইটো MCQ থ্ৰুৰে আমি শিকিম গোটেই কনসেপ্টখিনি ল'ম ইয়াতে কথাটো সুধিছে চাও তলৰ কোনটোৱে বিয়োগ সাপেক্ষে আবদ্ধ বিধি মানি নচলে এতিয়া চাও আবদ্ধ বিধিনো কি সেইটো কথা জানিব লাগিল আমাৰ ইংৰাজীত কয় ক্লোজাৰ প্ৰপাৰ্টি হয় আবদ্ধ বিধি মানে কি হ'ল ধৰা হ'ল এইটো এটা ঘৰ এইটো ঘৰ আমাৰ কিহৰ ঘৰ পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা আমাৰ হোল নাম্বাৰ W এতিয়া পূৰ্ণ সংখ্যাৰ ঘৰ ইয়াতে আমাৰ কি কি থাকিব 0 থাকিব 1 2 3 ডট ডট এনেকৈ থাকিব শেষ নাই 0 পৰা আৰম্ভ হয় এনেদৰে বাকি সংখ্যাবোৰ গোটা সংখ্যাবোৰ থাকিব এতিয়া এই ঘৰটোৰ ভিতৰৰ পৰা আমি যিকোনো দুটা সংখ্যা আমি লৈ ললো হল ধৰা হল আমাৰ 2 ললো এটা আৰু এটা বেলেগ লৈছো এটা ডাঙৰ সংখ্যা লৈছো আমাৰ যেনিবা 20 বা ডাঙৰ ল'ব পৰা আৰু 100 ল'ব পৰা যিকোনো আমি দুটা ইয়াৰ পৰা ইয়াত থাকা ল'ব লাগিব আমি -2 ল'ব নোৱাৰো কাৰণ -2 ইয়াতে হোল নাম্বাৰৰ ঘৰত নাই এতিয়া চাবা এই পূৰ্ণ সংখ্যা এই দুটা যদি আমি যোগ কৰি চাও যোগ কৰিলে আমাৰ কি পাম 22 এই 22 যে পালো এই 22 ইয়াতে আছে নাই যদি আছে বা এনেকুৱাকে সদায় থাকিব আমাৰ এই নাম্বাৰ কিটা যদি চেঞ্জ কৰি চাও তেতিয়াও যদি এনেকুৱাকে থাকে তেতিয়াহলে আমাৰ কি হ'ব যোগ সাপেক্ষে পূৰ্ণ সংখ্যাটো আবদ্ধ বিধি মানি চলে বুলি কম হল কিন্তু আমাৰ ইয়াতে সুধিছে বিয়োগ সাপেক্ষে হয় বিয়োগ সাপেক্ষে চালে আমাৰ যেনিবা এটো 2 চালো আৰু এটো 20 চালো এতিয়া 2 ৰ পৰা যেতিয়া আমি 20 বিয়োগ কৰিম তেতিয়াহলে আমি কি পাম -18 পাম এতিয়া -18 টো ইয়াতে আছে নাই পূৰ্ণ সংখ্যাটো নাই গতিকে এইটো আমাৰ কি হ'ব বিয়োগ সাপেক্ষে আবদ্ধ বিধি মানি নচলে কম গতিকে পূৰ্ণ সংখ্যাটোত মানি নচলে এইটো পালো আমি এনসারটো হৈয়ে গ'ল কিন্তু বাকি কিটা হয় না নহয় চাবা অখণ্ড সংখ্যাত এইটো মানি চলিব কাৰণ অখণ্ড সংখ্যাত ইয়াতে মাইনাস বিলাকো থাকিব নহয় জানো এতিয়া অখণ্ড সংখ্যাত থাকে যদি আকৌ পৰিমেয় সংখ্যাও থাকিব কাৰণ অখণ্ড সংখ্যা গোটেইবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত থাকে হয় ওপৰৰ এটাও নহয় এটোতো নহবই কাৰণ এটা হয় হৈছে গতিকে আমাৰ এনসার হল এইটো গতিকে মনত ৰাখিবা ক্লোজাৰ প্ৰপাৰ্টিটো কি আমাৰ জানিব লগা বিষয়টো হল ইয়াতে এইটোৱে আমাৰ আবদ্ধ বিধিনো কি আবদ্ধ বিধিৰ লগতে আসলতে আমাৰ এইটো বীজগণিতত পাটিগণিতত আমাৰ 4টা বিধি আছে সেই 4টা বিধি কিটা আমাৰ কি হল আবদ্ধ বিধি পালা তাৰ পিছত এটা আছিল ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় আছিল আমাৰ কেনেকুৱা a + b যদি এনেকুৱা হয় আকৌ b + a ও একে হয় তাৰ মানে 7 আৰু 5 যদি যোগ কৰিলে যিমান পাম 5 আৰু 7 যোগ কৰিলে একে পাম এইটো কয় হয় এই বিনিময় বিধি এইটো বিনিময় বিধি হালহালি কৰিছে হয় বিতৰণ বিধিটো আকৌ কি আছিল আমাৰ এটা a আছিল তাৰপিছত এতে b + c আছিল হয় তাৰ পিছত a টো b লগতো দিব পাৰি a * b + a টো c লগতো পূৰণ হৈ আছে a * c এইটো হল বিতৰণ বিধি হল গতিকে এই বিধিবিলাক আমি জানিব লাগিব 4টা বিধি এটা হল এইটো বিনিময় বিধি বিতৰণ বিধি আৰু এটা আছে সহযোগ বিধি আৰু এইটো আবদ্ধ বিধি আছিল সহযোগ বিধিটো হল কি ধৰা হল এনেকুৱাকে a আছে প্লাস b প্লাস c ইয়াতে আমাৰ এই দুটাৰ ব্ৰেকেট আছে এইটো আমাৰ এনেকৈ কৰিব পাৰি a প্লাস b প্লাস c পাছৰ দুটাত আমাৰ ব্ৰেকেট দিলে তেতিয়াও হ'ব ব্ৰেকেট মানে কি আগতে আমাৰ এই দুটাৰ কাম কৰিব লাগিব পাছত c ৰ কাম কৰিব লাগিব বা আমি যদি এনেকুৱাকে কৰো পাছৰ দুটা আগতে কৰি আগৰটো পাছত কৰো তেতিয়াও আমাৰ হ'ব এইটো হল সহযোগ বিধি আমাৰ এই 4টা ভালদৰে জানিব লাগে ওকে এইকিটা আমাৰ থাকিল তাৰপিছত নেক্সট প্ৰশ্ন চালে আমাৰ গম পাম এইটো ইয়াতে সুধিছে শুদ্ধ উত্তৰটো বাছি উলা প্ৰশ্ন 1 নম্বৰত এইটো সুধিছে অপচন এ দুটা অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম আচ্ছা ইয়াৰ আগতে আমি যুগ্ম অযুগ্ম জানিব লাগিল যুগ্মটো হল আমাৰ কি যিবোৰ সংখ্যা জোৰ কৰিব পাৰি আৰু অযুগ্ম হল কি আমাৰ যিবোৰ সংখ্যা জোৰ কৰিব নোৱাৰি ঠিক আছে যেনে যুগ্মবিলাক হল আমাৰ 2 4 6 এনেদৰে গৈ থাকিব অযুগ্ম সংখ্যাবিলাক কোনবিলাক 1 3 5 এনেদৰে গৈ থাকিব হল এতিয়া আমাৰ চাবা এনেকুৱা যদি প্ৰশ্ন আহে এই কথাবিলাক তেতিয়াহলে তোমালোকে
উদাহৰণ লৈ নিজে পৰীক্ষা কৰি চাবা পৰীক্ষা কৰি চাই এইটো কৰিব পাৰিবা এতিয়া চাও দুটা অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম দুটা অযুগ্ম সংখ্যা এই লোৱা 1 আৰু 3 একেবাৰে সহজে লোৱা 3 আৰু 1 যোগ কৰিলে আমাৰ কি হয় 5 হল গতিকে আমাৰ 5 টো অযুগ্ম হয় গতিকে এই কথাটো হয় এইটো শুদ্ধ হল তাৰ পাছৰ কিটাও চাম আমি দুটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম অযুগ্ম সংখ্যাৰ এই দুটা যুগ্ম নহয় আমি এইটোতে গম পালো উদাহৰণ এটা থাকিলে গতিকে এইটো আমাৰ হ'ব নোৱাৰে এইটো হয়নে নহয় চা দুটা যুগ্ম সংখ্যাৰ যোগফল অযুগ্ম দুটা যুগ্ম সংখ্যাৰ যোগফল এনেকুৱা এই দুটাৰ যোগফল আমাৰ কি পালো এই 4 2 6 পালো এইটোতো অযুগ্ম নহয় যুগ্ম হয় গতিকে এইটো নহয় তাৰ পিছত আছে আমাৰ কি আটাইকেইটা অশুদ্ধ এইটোও নহয় কাৰণ এটা শুদ্ধ পাইছোৱে গতিকে আমাৰ এনসাৰ এইটোৱে থাকিলে এতিয়া কথা হ'ল আমাৰ যুগ্ম যুগ্ম সংখ্যা চিনি পালো ইয়াৰ প্ৰশ্ন যে অকল মই যেটো দিছো এনেকুৱা আহিব তেনেকুৱা নহয় ইয়াতে অপচন কিটা বেলেগ বেলেগ চেঞ্জ কৰি দিব পাৰে বা এনেকুৱা হ'ব পাৰে আমাৰ কি হৈছে ইয়াতে যুগ্ম সংখ্যাৰ কথা কৈছে যোগৰ কথা কৈছে যোগৰ ঠাই সলনি আমাৰ কি দিব পাৰে পূৰণো দিব পাৰে এনেকৈ দুটা অযুগ্ম সংখ্যাৰ পূৰণফল অযুগ্ম তোমালোকে পূৰণ কৰি চাবা 3 1 গুণ 3 অযুগ্মই হয় সদায় হ'ব কিন্তু এই কথাটো 3 5 গুণ 15 সদায় হ'ব তাৰপিছত 5 7 গুণ 35 হ'ব তেনেকুৱা একৰ লগত 7 পূৰণ কৰি চোৱা একৰ লগত 5 পূৰণ কৰি চোৱা এতিয়া আমাৰ কি হ'ব দুটা অযুগ্ম হলে এনেকুৱা হয় আৰু কেতিয়াবা এনেকুৱা কৰে যে এটা যুগ্ম এটা অযুগ্ম এনেকুৱা কয় দুটা অযুগ্ম নহদি এনেকৈ সুধিব পাৰিব এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যাৰ যোগফল অযুগ্ম বা যুগ্ম এনেকুৱাকে অপচন বিটা চেঞ্জ কৰি দিব পাৰে তোমালোকে কি কৰিব লাগিব তেনেকুৱা যদি আহে আমি উদাহৰণ চাবা উদাহৰণ চাই যেটো আহে তেনেকুৱাকে কৰি দিলে হ'ল কিন্তু যুগ্ম যুগ্ম কি সেই বস্তুটো চিনি পাব লাগিব গতিকে যুগ্ম যুগ্ম আমি চিনি পাম তো নেক্সট এইটো ইয়াতে সুধিছে তলৰ কোনটো সংখ্যা ৰেখাত বহুৱাব পাৰি এতিয়া চাবা এই প্ৰশ্নবিলাক চাওতে এটা সদায় সাৱধানতা অৱলম্বন কৰিবা যে ইয়াতে পাৰি নোৱাৰি এনেকুৱাকে নামে নিগেটিভ প্ৰশ্ন সোধে হয় কেতিয়াবা আমাৰ কি হ'ব বহুৱাব পাৰি সুধিছে কেতিয়াবা বহুৱাব নোৱাৰি সুধিছে গতিকে বহুতে তাৰ মানে কি হয় প্ৰশ্নটো চাই ডাইৰেক্ট কোনটো বহুৱাব পাৰি ডাইৰেক্ট এনসাৰটো উলিয়াই দিয়ে গতিকে প্ৰশ্নটো ভালকে পঢ়িহে এনসাৰ কিটা চাবা এতিয়া চাবা এতে সংখ্যা ৰেখাত আমাৰ মনত আছে বহাইছিল এতিয়া অপচন কিটা যে আছে অপচন কিটা আমাৰ কি হয় বহুত কনফিউজন কৰি দিয়ে এতিয়া 5 সংখ্যাটো এইটোতো পাৰি সকলোৱে জানে নহয় জানো গতিকে এইটো কিন্তু পাইটো বহুতে ভাবিব যে পাইটো ইয়াত কেনেকৈ বহাম পাইটো ইয়াতে বহাটো সম্ভৱ নহয় তাৰ মানে কি হয় সংখ্যা ৰেখাত এটো বাস্তৱ সংখ্যা ৰেখা গতিকে ইয়াতে বাস্তৱ সংখ্যা ৰেখাত আমাৰ কি হয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুটাকে তাৰ মানে কি কৰিব পাৰি বহুৱাব পাৰি এতিয়া এইটো এটা পাইটো অপৰিমেয় সংখ্যা আমি জানো √3 টো অপৰিমেয় সংখ্যা গতিকে এইটো বহুৱাব পাৰা যাব গতিকে এনেকুৱাকে বহুতে তাৰ মানে কি হয় এইটোত তোমালোকে চাবা নিজে ভাবা এনসাৰটো প্ৰথম এইটোৱে ভাবা যায় কিন্তু নহয় আমাৰ গোটেইকিটা বহুৱাব পাৰি ওপৰৰ আটাইকিটা বহুৱাব পাৰি এইটোহে এনসাৰ হ'ব কিয় হয় এই কথাটো মনত ৰাখা সংখ্যা ৰেখাত আমাৰ বাস্তৱ সংখ্যা ৰেখা ইডাল গতিকে আমাৰ কি হ'ল ইয়াতে পৰিমেয় আৰু অপৰিমেয় সব সংখ্যাবিলাক ইয়াতে বহুৱাব পাৰি এই কথাটো মনত ৰাখিব লাগিব তো নেক্সট আমাৰ এইটো ইয়াতে সুধিছে অপৰিমেয় সংখ্যাটো বাছি উলিয়া চাবা কেতিয়াবা প্ৰশ্ন এনেকুৱা আহে অপৰিমেয় সংখ্যা বাছি উলিয়া কেতিয়াবা আমাৰ কি হয় পৰিমেয় সংখ্যা বাছি উলিয়া আৰু কেতিয়াবা আমাৰ তোমালোকে মই যেতিয়া আগবাঢ়ি যাম তেতিয়া তাতেও পাবা যে কোনটো মৌলিক সংখ্যা বা যৌগিক সংখ্যাটো বাছি উলিয়া এনেকুৱা প্ৰশ্ন আহে এতিয়া চাবা অপৰিমেয় সংখ্যা কেনেকৈ চাম আমাৰ অপৰিমেয় সংখ্যা চাবৰ আগতে মনত ৰাখিবা আমাৰ যিবিলাক দশমিক সংখ্যা থাকে দশমিক সংখ্যাবোৰ আমাৰ দুটা ভাগত ভাগ থাকে এটা হ'ল পৰিসমাপ্ত এটা হ'ল অপৰিসমাপ্ত পৰিসমাপ্ত মানে কি হ'ল 2.5 3.678 তাৰ মানে শেষ হ'ল ইয়াতে আমাৰ এই দশমিকৰ পাছত এটা থাকিলে ইয়াতে দশমিকৰ পাছত তিনটা থাকিলে ক'ৰবাত দশমিকৰ পাছত চাৰিটাও থাকিব পাৰে বা দশমিকৰ নাথাকিবও পাৰে এইটো আমাৰ কি হ'ল 6 সংখ্যাটো এটা পৰিসমাপ্ত দশমিকে হয় কাৰণ ইয়াতে 6.00 দিব পাৰো আমাৰ গোটেইবিলাকতে গতিকে এইবিলাক আমাৰ কি হ'ল পৰিসমাপ্ত এতে এনেকুৱাকে নধৰিবা যে আমাৰ 0 আমি 100টাও দিব পাৰো এইটো অপৰিমেয় শেষ নাই গতিকে হেনেকুৱা নহয় আমাৰ যদি আমাৰ 6 এটা সংখ্যাতে শেষ হৈছে গতিকে এইটো আমাৰ পৰিমেয়
অপৰিসমাপ্ত হ'ল কি এনেকুৱা যেনিবা আছে 3.3333 এনেকুৱা যদি ওলাই থাকে তেতিয়াহ'লে আমাৰ এইটো কি হ'ব অপৰিসমাপ্ত অপৰিসমাপ্তৰ আকৌ দুটা ভাগ আছে মনত ৰাখিবা দুটা ভাগ হ'ল কি এটা হ'ল কি পৌনঃপৌনিক এটা হ'ল অপৌনঃপৌনিক পৌনঃপৌনিক আৰু অপৌনঃপৌনিক পৌনঃপৌনিকবিলাক হ'ল কি একে একে সংখ্যা আহি আছে ইয়াতে একে একে আহি আছে 33 আহি আছে এটা যেনিবা এনেকুৱা হ'ল 3.31323 এনেকুৱা ডট আহি আছে এনেকুৱা হৈছে ইয়াতে কি হ'ল কোনো একে হেৰিত সংখ্যা ৰিপিট হৈ থকা নাই গতিকে এইটো অপৌনঃপৌনিক হ'ব আৰু পৌনঃপৌনিক হ'লে একে একে সংখ্যা যদি ৰিপিট হয় এনেকুৱা এটা এটাই ৰিপিট হ'ব লাগিব বুলি কথা নাই এনেকুৱা হ'ব পাৰে যেনিবা 6.235235235 এনেকুৱা হ'ব পাৰে চাৰিটাৰ পাছতো আমাৰ ৰিপিট হ'ব পাৰে নাইবা কিছুমান 6টা 7টাৰ পাছতো ৰিপিট হ'ব পাৰে এনেকুৱা যিবিলাক ৰিপিট হ'ব সেইবিলাক হ'ল আমাৰ পৌনঃপৌনিক আৰু যিবিলাক ৰিপিট নহ'ব সেইবিলাক হ'ল অপৌনঃপৌনিক এতিয়া কথা হ'ল এতিয়া আমাৰ এই দশমিক সংখ্যাবিলাকৰ কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয় সেইটো চাবা আমাৰ পৰিসমাপ্ত যিবিলাক আছে গোটেইবিলাক আমাৰ পৰিমেয় আৰু অপৰিসমাপ্তৰ পৌনঃপৌনিকটো পৰিমেয় হয় অপৌনঃপৌনিকটো অপৰিমেয় হয় এতিয়া ইয়াতে তোমালোকে উলিয়াব পাৰিবা এইটো আমাৰ কি হ'ল পৌনঃপৌনিক অপৰিসমাপ্ত যদিও পৌনঃপৌনিক গতিকে এইটো আমাৰ পৰিমেয় হ'ল এতিয়া আমাক অপৰিমেয় বাছি উলিয়াব দিছে এইটো হ'ল আমাৰ পৰিমেয় তাৰপিছত এইটো 7.123 এইটো আমাৰ কি হ'ল অপৌনঃপৌনিক অপৌনঃপৌনিক হ'লে এইটো অপৰিমেয় গতিকে আনসাৰটো আমাৰ এইটো হ'লে তাৰপিছত এইটো আছে আমাৰ 62.623 এইটো আমাৰ পৰিসমাপ্ত এইটোতে পৰিছে হয় গতিকে আমাৰ এইটো পৰিমেয় সংখ্যা হ'ব তাৰপিছত নন অফ টাইপ এইটোতো হ'বই নোৱাৰে কাৰণ এইটো পাইছোৱে আমাৰ আনসাৰ কিন্তু কেতিয়াবা এইটো নাথাকিব পাৰে ইয়াতে যদি ডট 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 কেইটা নাথাকে 7.123 ইয়াতে শেষ তেতিয়াহ'লে আমাৰ কি হ'ল হয় এনসাৰটো এইটো হ'লহেঁতেন ঠিক আছে মনত ৰাখিবা দশমিক বিস্তৃতি আমাৰ দুই প্ৰকাৰৰ হ'ব পাৰে পৰিসমাপ্ত আৰু অপৰিসমাপ্ত ইয়াৰ বেলেগ নামো আছে পৰিসমাপ্তক আমাৰ সাৱধি বুলি কয় আৰু এইটোক নিৰৱধি বুলি কয় হ'ল তাৰপিছত নিৰৱধিৰ আকৌ দুটা ভাগ হ'ল এটা হ'ল পৌনঃপৌনিক নিৰৱধি আৰু এটা হ'ল অপৌনঃপৌনিক নিৰৱধি নাইবা অপৰিসমাপ্ত আচ্ছা আজি আমাৰ ভিডিঅ'টো এইখিনি আছিলে আমাৰ একেবাৰে সৰুকৈ বনালোঁ আজি প্ৰথম ভিডিঅ'ৰ কাৰণে মোক তাৰমানে বহুতে তাৰমানে কি কৰিছে লাইভ ভিডিঅ' দিয়াৰ কথা কৈ আছিলে যে লাইভ ভিডিঅ' আমাৰ এই চেনেলটো যিহেতু আমাৰ নতুন চেনেল ইয়াত লাইভ ভিডিঅ' দিব পৰা হোৱা নাই ইয়াত তাৰমানে কি হ'ল 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব এতিয়া 500 পাৰ হৈছে যদিও আমাৰ 1000 হ'ব পাৰিলে আমাৰ ইয়াতে লাইভ ভিডিঅ' আনিব পাৰিম গতিকে তোমালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়া যদি আমাৰ কি হয় 1000 ছাবস্ক্ৰাইবাৰ হয় তেতিয়াহ'লে আমাৰ এই ইয়াতে লাইভ ভিডিঅ' আমি আৰম্ভ কৰিম লাইভ ক্লাছ তো আজিলৈ ইমানলৈ থাকিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ